নমস্কাৰ। হুজাই জিলাৰ লংকা আৰক্ষী থানাৰ অন্তৰ্গত কাৰিখানাত এটা বনৰীয়া হাতীৰ তাণ্ডৱ। এজন ব্যক্তি ফজৰৰ নামাজ পঢ়ি ঘৰলৈ গৈ থকা অৱস্থাত পিছফালৰ পৰা এটা বনৰীয়া হাতী আহি আক্ৰমণ কৰে। লগে লগে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ হাম হস্পিটেললৈ লৈ যায়। কিন্তু মানুহজনৰ মৃত্যু হয় বুলি জানিব পাৰি। এতিয়াও আছে হাতী মানুহৰ সংঘাত। হাতীটো বৰ্তমান ফৰমাৰপাৰ গাঁৱত তাণ্ডৱ চলাই থকা বুলি জানিব পৰা গৈছে। গতিকে সকলো ৰাইজক হাতীৰ পৰা সাৱধানে থাকিবলৈ অনুৰোধ জনোৱা হ'ল। চাওক এই প্ৰতিবেদন। নিউজ ডেস্ক ৰিপৰ্ট R24 লাইভ। কেনেকৈ হৈছিল ঘটনাটো কওকচোন। ঘটনাটো মানে সি প্ৰত্যেক দিন নমাজত আহে, ফজৰৰ নমাজত। আজিও তেনেকৈ আহিছিলে। পিছত ইফালৰ পৰা এজন হাতী আহিছিলে, আহি পেলাই সময়ত পাইছে। তাৰপিছত চাগে তেওঁক মাৰি পেলাই ইয়াতে পেলাই গুচি গ'ল। মই ফৰেষ্টৰ বিভাগৰ ৰাজ্যৰ পৰা ফৰেষ্ট বিভাগত মানে আমাৰ মানুহ বঢ়াবলৈ চৰকাৰৰ অনুৰোধ জনাইছোঁ। এনেকৈ কিমান দিন মানে আমি বনৰীয়া হাতীৰ হাৰাশাস্তিত ভুগি থাকিম। যোৱাবাৰো এজন মানুহৰ মৃত্যু হৈছে, এইবাৰো বছৰ নোহোৱাতে আৰু এজন মানুহৰ মৃত্যু হৈছে। সদায় ইলেকশ্যনৰ সময়ত আহিলে আমাৰ কি নাম আছিলে ল'ৰাজনৰ? ইব্ৰাহিম আলী লস্কৰ, আমাৰ বজাৰৰ মানুহ। দেউতাকৰ নাম? দেউতাকৰ নাম আলিমুদ্দিন লস্কৰ। কোনটো জেগাৰ মানুহ হয়তো? কাৰিখানা বজাৰ পৰে। কাৰিখানা বজাৰৰ স্থানীয় লোক পৰা। এইখন মছজিদৰে আমাৰ পৰা 200 মিটাৰমান দূৰ হ'ব। কাৰিখানা বজাৰ মছজিদৰ পৰা 200 মিটাৰ মান দূৰ হ'ব। তেওঁ সদায় নমাজত আহে। আজি আহিছিলে। আজি অহাৰ পিছত নমাজৰ পৰা ওলোৱাৰ পিছত মানে হাতীজন আহি ইয়াত আক্ৰমণ কৰি মাৰি পেলাইছে।